মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসম আৰু অসমীয়াৰ শত্ৰু। কাৰণ তেখেতৰ প্ৰতিটো কামতে তেখেতৰ প্ৰতিটো খোজতে আমি দেখিব পাইছোঁ যে তেখেতে সম্পূৰ্ণ অসম আৰু অসমীয়া বিৰোধী সিদ্ধান্তবিলাক লৈ আহিছে। আপুনি কি কা আন্দোলনৰ কথাই কওক বা আপুনি যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানৰ কথাই নকওক, কা আন্দোলনৰ সময়তো দেখিছিলোঁ যে এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতে তেখেতে এনেকুৱাকৈ কাম কৰে যাৰ বাবে আমি অসমীয়া 5গৰাকীকৈ অসমীয়া তেজাল যুৱকৰ আমি প্ৰাণ হেৰুৱাবলগীয়া হৈছে অকালতে। আৰু এই অসমীয়া যুৱকৰ তেজেৰে গুৱাহাটীত আঙুলি কৰি দিছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত। গতিকে তেখেতে যে অসম আৰু অসমীয়া বিৰোধী সেই কথা তেখেতে বাৰে বাৰে প্ৰমাণ কৰি আহিছে। শেহতীয়াভাৱে আপোনালোকে যোৱাকালিৰ খবৰটোৱে সকলোকে মানে চকিত কৰি লৈছে, হতভম্বিত কৰি লৈছে যে এনেকুৱা তেখেতে কাম কৰিলে যে মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ যে সহকাৰী অধ্যাপক পদৰ নিযুক্তি হ'ব, যিবিলাক লাইব্ৰেৰীয়ান নিযুক্তি হ'ব, এই নিযুক্তিত যিটো PRC আছিলে, যিটো স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন আছিল, সেইখিনি নাইকিয়া কৰিছে। এইকাৰণে যে তেখেতে বহিৰাগতসকলক ৰঙা দলিচা পাৰি দিবৰ বাবে এইবিলাক সিদ্ধান্ত তেখেতে লৈছে। এইকাৰণে তেখেতে ল'ব বিচাৰিছে বাৰে বাৰে তেখেতৰ মাষ্টাৰবিলাকক সন্তুষ্ট কৰিবৰ বাবে, তেওঁ RSSক তৈলমৰ্দন কৰাৰ বাবে কেৱল এইবিলাক অসম আৰু অসমীয়া বিৰোধী সিদ্ধান্তবিলাক লৈছে। আমি গম পাইছোঁ আজি কেইদিনমান আগতে, আজি 2 বছৰমান আগৰ পৰা APSCত এখন অসমীয়া প্ৰশ্নকাকত আছিল, অসমীয়া বিষয়ৰ প্ৰশ্নকাকত আছিল 300 নম্বৰৰ, আৰু সেই প্ৰশ্নকাকতখন বিজেপি চৰকাৰখনে উঠাই দিছে যাতে অসমীয়া হয় কোনোবা যদি অসমীয়া প্ৰাৰ্থী থাকে, অসমীয়া প্ৰাৰ্থীবিলাকে যাতে সেই APSCত যাতে ভালকৈ মানে পাছ কৰিব নোৱাৰে, ভালকৈ উত্তীৰ্ণ হ'ব নোৱাৰে, তাৰ বাবে তেওঁলোকে এনেকুৱাকৈ অভিসন্ধি ৰচিছে অসম আৰু অসমীয়া বিৰোধী। কেইদিনমান আগত আমি সকলোৱে দেখা পাইছোঁ যে অসমীয়া মাধ্যমৰ বিদ্যালয় বহিৰাগত শিক্ষকক তেখেতসকলে নিযুক্তি দিছে। কেনেকুৱা নাপুত নাচুত কথা, য'ত অসমীয়া মাধ্যমৰ বিদ্যালয় আৰু অসমীয়া মাধ্যমৰ বিদ্যালয়ত বহিৰাগত শিক্ষকে কি পঢ়াব। গতিকে এনেকুৱাকৈ তেখেতে অসম আৰু অসমীয়া বিৰোধী সিদ্ধান্তবিলাক লৈ আহিছে। সকলোৱে দেখা পাই আছে আমাৰ অসম আৰু আমাৰ অসমীয়াৰ এক আৱেগ সেৱা, আৰু সেই সেৱাৰ যিবিলাক আমাৰ মেট্ৰিক পৰীক্ষা বুলি ক'লে যে আমাৰ অসমীয়া ছাত্ৰ ছাত্ৰীয়ে হওক বা অসমৰ অভিভাৱকসকলৰ এক আৱেগ জড়িত হৈ থাকে সেৱাৰ মেট্ৰিকৰ লগত। কিন্তু এই মেট্ৰিকৰে জয়বেলিকা যিটো হৈছে, এখনৰ পিছত এখন প্ৰশ্নকাকত বাতিল, এখনৰ পিছত এখন প্ৰশ্নকাকত লিক, এনেকুৱাকৈ তেওঁলোকে ভাবিছে যে পাৰিলে যদি এই অসমীয়া মাধ্যমৰ গোটেই সমগ্ৰ বিদ্যালয় ব্যৱস্থাটোৱে ধ্বংস কৰিব বিচাৰিছে। প্ৰায় 10,000তকৈ বেছি অসমীয়া মাধ্যমৰ বিদ্যালয় তেওঁলোকে বন্ধ কৰিলে। আৰু কি কৰিলে, মুখ্যমন্ত্ৰীৰ পত্নীয়ে